জেনাৰেলি আমি যিবোৰ শ্যাম্পু ইউজ কৰি থাকো সেই শ্যাম্পুবোৰৰ বিষয়ে আপোনালোকে জানিলে আচৰিত হৈ যাব কাৰণ বেছিভাগ শ্যাম্পুতে ডেমেজিং কেমিকেল মিহলোৱা থাকে বিভিন্ন ধৰণৰ শ্যাম্পুৰ এডবোৰে আমাক এট্ৰেক্ট কৰে কিন্তু সেই শ্যাম্পুবোৰৰ বেক সাইডত কি লিখা থাকে সেইটো জনাটো অত্যন্ত দৰকাৰ প্ৰায় বেছিভাগতে হাৰ্শ কেমিকেল মিহলোৱা থাকে যিটো আমাৰ চুলিবোৰ পুৰা ডেমেজ কৰিব পাৰে লাহে লাহে চুলি সৰি টপা পৰ্যন্ত মানুহ হৈ যোৱা দেখা যায় এবাৰ দুবাৰ ইউজ কৰিলে হয়তো ভাল ৰিজাল্ট পাব কিন্তু পিছলৈ চুলি ডেমেজ হোৱাৰ 100% চান্স থাকে মাৰ্কেটত এনেকুৱা তিনি ধৰণৰ শ্যাম্পু আছে যিবোৰ 100% টক্সিন ফ্ৰী ভাল কোৱালিটিৰ নেচাৰেল ইনগ্ৰেডিয়েন্টৰে প্ৰিপেয়াৰ কৰা আৰু সেইবোৰ অকনমান কষ্টলি হ'ব পাৰে কিন্তু আপোনাৰ চুলিৰ কাৰণে সাংঘাতিক ভাল যি এনেকুৱা কেইটামান শ্যাম্পুৰ কথা কম যি আপোনাৰ চুলিৰ কাৰণে খুবেই ভাল অফলাইন মাৰ্কেটত পাব আৰু অনলাইনতো পাব ভিডিঅ'ৰ ডেসক্ৰিপচনতো আপোনালোকে লিংক পাই যাব এই শ্যাম্পুবোৰ বেছ ভাল হোৱাৰ লগতে আপোনাৰ পকেট ফ্ৰেন্ডলিও হয় যেতিয়া আপুনি শ্যাম্পু কিনিবলৈ যাব তাৰ ফ্ৰন্টত কি লেখা আছে সেইবোৰ চাই এট্ৰেক্ট হোৱাৰ কোনো মানে নাই আচলতে শ্যাম্পুৰ বেক সাইড সদায় চেক কৰিব সোডিয়াম লৰেল সালফেট বা সোডিয়াম লৰেল ইথাৰ সালফেট এইবোৰ ইনগ্ৰেডিয়েন্ট যদি আপুনি বেক সাইডত দেখা পায় সেই শ্যাম্পু কেতিয়াও নিকিনিব এই দুইবিধ ষ্ট্ৰং ডিটাৰজেন্ট আপোনাৰ হেয়াৰ ফলিকেলছ ডেমেজ কৰিব পাৰে মাৰ্কেটত 95% শ্যাম্পুত সোডিয়াম লৰেল সালফেট বা সোডিয়াম লৰেল ইথাৰ সালফেট থাকে আৰু কিছু শ্যাম্পু আছে মাৰ্কেটত নেচাৰেল বুলি সেল কৰি থাকে কিন্তু বটলবোৰত ইনগ্ৰেডিয়েন্ট মেনশন নাথাকে দুই এটা ইনগ্ৰেডিয়েন্টৰ বাহিৰে যদি হাই কোৱালিটি ইনগ্ৰেডিয়েন্ট ইউজ কৰে তেতিয়াহলে সেইবোৰ সাইড কৰাৰ মানে কি আপোনালোকে নিজে বুজিব এটা কথা মন কৰিব যিকোনো শ্যাম্পুত যদি বেস্ট কিউএস লিখা থাকে সেই শ্যাম্পু নিকিনিব এতিয়া জানো আহক 100% টক্সিনছ ফ্ৰী শ্যাম্পুৰ কথা যি আপুনি ইজিলি ইউজ কৰিব পাৰে এক নম্বৰ জাষ্ট হাৰ্বছৰ এন্টি হেয়াৰ ফল শ্যাম্পু এটো স্পেশালি অইলি হেয়াৰৰ কাৰণে ইয়াৰ যদি ইনগ্ৰেডিয়েন্ট চাই গম পাব চুলিৰ কাৰণে যি এফেক্টিভ হাৰ্বছ দৰকাৰ সেই গুটেবোৰ ইয়াত আছে আমলখি নিম জবা ফুল হেনা বেটিবৰ মেথি এই গুটেবোৰ হাৰ্বছ ইয়াত ইউজ কৰা হৈছে আৰু বহুত ক্লিয়াৰলি ইয়াৰ মেনশন কৰা হৈছে সেকেন্ড যি সালফেটেন্স ইয়াত ইউজ কৰা হৈছে হেয়া সালফেট ফ্ৰী নেক্সট এই শ্যাম্পুত পেৰাবিনছ নাই আৰু কোনো আৰ্টিফিশিয়াল ফ্ৰেগ্ৰেন্স ইয়াত ইউজ কৰা হোৱা নাই সুগন্ধি ইয়াত আছে হেয়া হৈছে এসেনশিয়াল অইলৰ পৰা নেক্সট ড্ৰাই হেয়াৰৰ কাৰণে ইউজ কৰিব পাৰে জাষ্ট হাৰ্বছৰ আয়ুৰ্বেদিক ব্লেক অনিয়ন সিড শ্যাম্পু এটো 100% টক্সিনছ ফ্ৰী আৰু এটা ভাল শ্যাম্পু ক্যাটেগৰীত থাকে মমছ কোম্পানীৰ নেচাৰেল প্ৰটিন শ্যাম্পু এই শ্যাম্পুত কিনোৱা প্ৰটিন আৰু হুইন প্ৰটিনৰ লগতে নিয়াচিনামাইড আৰু মৰিংগা অইল ইউজ কৰা হৈছে আৰু কোনো আৰ্টিফিশিয়াল কালাৰ বা সুগন্ধি ইউজ কৰা হোৱা নাই এই শ্যাম্পু স্পেশালি ড্ৰাই হেয়াৰৰ কাৰণে বেস্ট শ্যাম্পু লিষ্টত এই শ্যাম্পু কিছু সস্তা ওপৰে নেক্সট বেস্ট শ্যাম্পু ৰাষ্টিক আৰ্টৰ এলোক্লেৰিসেড শ্যাম্পু ইয়াত এক্টিভ ইনগ্ৰেডিয়েন্ট আছে ক্লেৰিসেড এলোভেৰা যিটো চুলিৰ কাৰণে খুবেই ভাল হাৰ্বছ এই শ্যাম্পু 100% নেচাৰেল আৰু সকলো হেয়াৰ টাইপৰ কাৰণে এই শ্যাম্পু ইউজ কৰিব পাৰে যিবোৰ বেস্ট ক্যাটেগৰী শ্যাম্পুৰ ভিতৰত ধৰা হয় যিকোনো নৰ্মেল শ্যাম্পু নিচিনাকৈ সেইবোৰতো সাৰফেক্টেন্স থাকে শ্যাম্পু ফেনাবলে যিটো বস্তু ইউজ কৰা হয় সেইটো হৈছে সাৰফেক্টেন্স কিন্তু যিবোৰ ভাল শ্যাম্পুত সাৰফেক্টেন্স ইউজ কৰা হয় সেইবোৰৰ ডিফাৰেন্স বহুত বেছি যিবোৰ বেস্ট শ্যাম্পুত সাৰফেক্টেন্স ইউজ কৰা হয় সেইবোৰ সালফেট ফ্ৰী আৰু বহুত মাইল্ড আপোনাৰ চুলিত কোনো ধৰণৰ বেয়া এফেক্ট দিব নোৱাৰে আৰু এই শ্যাম্পুবোৰত খুব সুন্দৰ নেচাৰেল সুগন্ধি ইউজ কৰা হৈছে এতিয়া জানক কেইটামান বেস্ট শ্যাম্পু বাৰৰ বিষয়ে একেটা শ্যাম্পু কিন্তু ইয়াক বনোৱা হৈছে সাবুনৰ আকাৰ দি সাবুনৰ আকাৰত শ্যাম্পু বনোৱা হৈছে ইয়াৰ এক নম্বৰত আছে সুন্নাম হিবিস্কাছ পাঁচ শ্যাম্পু বাৰ সেকেন্ড আৰ্থ ৰিডমৰ চিকাকাই ৰিঠা কাৰি লিপ শ্যাম্পু বাৰ 3 নম্বৰ ৰাষ্টিক আৰ্টৰ নিম তুলসী শ্যাম্পু বাৰ এতিয়া জানক কোন ধৰণৰ হেয়াৰত কোনটো শ্যাম্পু বাৰ ইউজ কৰিব অইলি হেয়াৰৰ কাৰণে আৰ্থ ৰিডমৰ চিকাকাই হেয়াৰ শ্যাম্পু ইউজ কৰিব পাৰে ড্ৰাই হেয়াৰৰ কাৰণে সুন্নাম হিবিস্কাছ পাঁচ শ্যাম্পু ইউজ কৰিব পাৰে আৰু অল হেয়াৰ টাইপৰ কাৰণে ৰাষ্টিক আৰ্টৰ নিম তুলসী শ্যাম্পু ইউজ কৰিব পাৰে নেক্সট শ্যাম্পু হৈছে পাউডাৰ শ্যাম্পু পাউডাৰ ফৰ্মত থাকে আপুনি পানী মিহলাই চুলিত লগাব পাৰে আৰু চুলিখিনি ধুই দিব পাৰে এই শ্যাম্পুবোৰ 100% নেচাৰেল ইয়াত কোনো ধৰণৰ কেমিকেল মিহলোৱা নাথাকে এক নম্বৰ হাভিন্থা আমলা ৰিঠা শ্যাম্পু
ইয়াত মাত্ৰ 4টা ইনগ্ৰেডিয়েন্ট ইউজ কৰা হৈছে আমলা ৰিঠা চিকাকাই আৰু মেথি কোনো সাৰ্ফেক্টেন্স কোনো প্ৰিজাৰভেটিভ আৰু কোনো ধৰণৰ কেমিকেল ইয়াত ইউজ কৰা হোৱা নাই নেক্সট হাৰ্ব টনিক ব্ৰাহ্মী ভিংগ্ৰাছ শ্যাম্পু এটো 9টা আয়ুৰ্বেদিক হাৰ্বছেৰে তৈয়াৰ কৰা হৈছে আৰু আহে মাৰ্কেটত বিভিন্ন ধৰণৰ পাউডাৰ শ্যাম্পু যিকিটা মই কলো একিটা বেস্ট হ'ব পাৰে আপোনাৰ কাৰণে নেক্সট ফাৰ্স্ট হাৰ্বছৰ চিকাকাই মিক্স শ্যাম্পু এটো ইউজ কৰিব পাৰে খুবেই ভাল পাব যিখিনি বেস্ট ক্যাটাগৰীৰ শ্যাম্পু পৰে হেখিনি কোৱা হল হেখিনি 100% কেমিকেল ফ্ৰী নেচাৰেল শ্যাম্পু বিনা দিগধাই হেখিনি আপুনি ইউজ কৰিব পাৰে সো চুলিখিনি খুব যত্ন লওক আৰু সুন্দৰ হৈ থাকক যিসকল নতুনকৈ আহিছে আমাৰ চেনেললৈ চেনেল সাবস্ক্ৰাইব কৰি লব নহলে আহিবলগীয়া ভিডিঅ নটিফিকেশন আপোনালোকে মিস কৰি যাব ভিডিঅটো যিমান পাৰে হিমান শেয়াৰ কৰিব সো নিজৰ বহুত যত্ন লব খুব সুন্দৰ হৈ থাকক খুব সুখী হৈ থাকক মোৰ শুভেচ্ছা থাকিল